আলহামদুলিল্লাহ আজি ইউনিভার্সিটি অফ পোর্টসমাউথৰ গ্ৰেজুৱেশ্যন চেৰিমনি আছিলে আপোনাৰ মোৰ একাডেমিক ফাৰ্ষ্ট ষ্টেপ কমপ্লিট হ'ল ইয়াৰ পিছত বা ট্ৰেইনিং কোৰ্স যেটো বেৰিষ্টাৰ ট্ৰেইনিং কোৰ্স আৰু লিংকন ইন মেম্বাৰশ্বিপ ষ্টাৰ্ট হ'ব যেই নহওক মোৰ বহুত এক্সপিৰিয়েন্স হৈছে 2023 ৰ পৰা আজিলৈকে ইংলেণ্ডত বা ইউৰোপৰ ক্লাছমেটৰ লগত বা প্লাছ এছিয়া নৰ্থ আমেৰিকা সাউথ আমেৰিকা পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়াত পঢ়িবলৈ আহিছিলে আজি ভাল লাগিছে আৰু মোৰো বহুত ভাল লাগিছে এক্সপিৰিয়েন্স হয় লাইব্ৰেৰী ইস্তেমাল কৰিলো জিম সেন্টার আছে সুইমিং এরিয়া আছে আর বহুত ইম্পর্টেন্ট চিজ হল আপনার হোস্টেল যেটো এক্সপিরিয়েন্স হয় যে নহক যেসকল স্টুডেন্টে ইউকেত পঢ়িবলৈ আহিব বিচাৰে জানুৱাৰী ইনটেক বা জুন জুলাই ইনটেক বা সেপ্টেম্বৰ ইনটেক অহা বছৰত নিশ্চয় মই কোঅপাৰেশন আৰু গাইডেন্স কৰিম আৰু মোৰ ড্ৰিম হল অসমৰ পৰা নিয়াৰলি চুকে কোণে অসমৰ বিভিন্ন ঠাইৰ পৰা নিয়াৰলি 500 স্টুডেন্টস যাতে ইউৰোপত আহি সেটেল হ'ব পাৰে বা ইউৰোপত আহি নিজৰ ক্ৰিয়েটিভিটি নিজৰ স্কিল নিজৰ একাডেমিকৰ দ্বাৰা অসমৰ নাম পুৰা হিন্দুস্তানৰ নাম যাতে ৰোশন কৰিব পাৰে একাৰণে মই নিশ্চয় অহা কেইবছৰ মই কোশিশ কৰিম যাতে অসমৰ চুকে কোণৰ পৰা বিভিন্ন ডিপাৰ্টমেন্ট কেমিষ্ট্ৰি বায়োলজি ফিজিক্স ম্যাথমেটিক্স বা জাৰ্নালিজম বা আপোনাৰ হিউম্যান ৰাইটস বা ল বা বিভিন্ন ডিপাৰ্টমেন্টৰ পৰা আহি যাতে ইয়াত একাডেমিক ফলোৰাইজ কৰিব পাৰে অসমৰ নাম উজ্বলাব পাৰে হিন্দুস্তানৰ নাম যাতে উজ্বলাব পাৰে বিশ্বৰ বুকত দুই নম্বৰ কথাটো হ'ল বিশেষকৈ অসমৰ পৰা এতিয়া যেটো আপোনাৰ উচ্ছেদ হৈ আছে আপোনাৰ সেই উচ্ছেদ ফ্যামিলিৰ পৰা নিশ্চয় মই কোশিশ কৰিম কিছুমান ষ্টুডেন্ট ইংলেণ্ডত সুইজাৰলেণ্ডত নেদাৰলেণ্ডত আপোনাৰ ডেনমাৰ্কত সুইডেনত স্পেন পৰ্তুগালত ফ্ৰান্সত আৰু বিশেষকৈ লণ্ডনত হায়াৰ ষ্টাডিৰ কাৰণে মাস্টাৰ ডিগ্ৰী বা পিএইচডিৰ কাৰণে বা হিউম্যান ৰাইটস বা লৰ কাৰণে কিবা ষ্টুডেন্ট আনি ইয়াত নিশ্চয় মই আপোনাৰ হায়াৰ ষ্টাডিৰ কাৰণে মই চেষ্টা কৰিম কোশিশ কৰিম মই নিশ্চয় যোগাযোগ কৰিম লগতে অসমৰ নাম যাতে সেই সকল ষ্টুডেন্ট উচ্ছেদী ভিকটিমস ষ্টুডেন্টস বিলাকে যাতে আপোনাৰ অসমৰ নাম পুৰা ভাৰতবৰ্ষৰ নাম নিজৰ স্কিল ক্ৰিয়েটিভিটি আৰু নিজৰ ৰিসাৰ্চৰ দ্বাৰা নিজৰ ক্ৰিয়েটিভিটিৰ দ্বাৰা যাতে অসমৰ নাম পুৰা ভাৰতবৰ্ষৰ নাম যাতে ৰোশন কৰিব পাৰে খিলঞ্জীয়া মিয়াসকল হিন্দুস্তানী মিয়া ভাইসকলে যাতে অসমৰ নাম ভাৰতবৰ্ষৰ নাম পুৰা বিশ্বৰ বুকুত যাতে উজ্বলাব পাৰে নিজৰ স্কিল নিজৰ ক্ৰিয়েটিভিটি নিজৰ ৰিসাৰ্চৰ দ্বাৰা নিজৰ বিভিন্ন ধৰণৰ এক্টিভিটিছৰ দ্বাৰা নিজৰ আপোনাৰ ডেভেলপমেন্টৰ দ্বাৰা যাতে অসমৰ নাম পুৰা বিশ্বৰ বুকুত উজ্বলাব পাৰে ইউনিভাৰ্সিটিত পঢ়া-শুনা কৰি বা স্কিল ৰুটত আহি বিভিন্ন ডিপাৰ্টমেন্ট আইটি হক যে আপোনাৰ জিপিত হক জব কৰি যাতে সিহঁতে আকৌ ফাইনান্সিয়ালি ষ্টেবল হ'ব পাৰে আৰু হিন্দুস্তান বা অসমৰ যেটো আপোনাৰ ইকোনমিক ক্ষেত্ৰত যেটো ৰেমিটেন্সত যাতে আপোনাৰ কন্ট্ৰিবিউট কৰিব পাৰে মই নিশ্চয় কোশিশ কৰিম এই ক্ষেত্ৰত অহা 2-3 বছৰ সকলোৱে ভালে থাকক সুস্থ থাকক সবল থাকক থ্যাংক ইউ ভেরি মাচ मंजिल से आगे बढ़कर मंजिल तलाश कर अगर मिल जाए तुझको दरिया तो समंदर तलाश कर हे कारणे সকল ষ্টুডেন্ট সকলক মই কোৱাৰ কাৰণে চেষ্টা কৰিম তোমালোকে মই কিন্তু হে গাঁৱৰ পৰা আহিছো হে গাঁৱৰ পৰা উঠি আহি লণ্ডনত পঢ়া-শুনা কৰি আছো বাজি গ্ৰেজুৱেচন আছিল ইউনিভাৰ্সিটি অফ পোৰ্টসমাউথ গ্ৰেজুৱেচন হৈ গল এতিয়া নেক্সট স্টেপত এতিয়া কথাটো হ'ল নিজৰ ইচ্ছা আকাংক্ষা যদি থাকে আমি বহুত কিছু কৰিব পাৰো কাৰণ আমি কো স্কাই ইজ লিমিট নহয় জানো ইংলিশত কোৱা হয় হে কাৰণে মই সকল ষ্টুডেন্টক অনুৰোধ কৰিম মই মাদ্ৰাসা পঢ়িছো হাফিজ পঢ়িছো আলিম পঢ়া-শুনা কৰিছো তাৰ পিছত তোমাৰ মেট্ৰিক হাই সেকেন্ডাৰী ডিগ্ৰী ল এলএলএম তো কথাটো পিছত লণ্ডন জানি তো কথাটো হল এটোৱে নিজৰ ইচ্ছা আকাংক্ষা থাকিলে সকলো বস্তু সম্ভৱ হয় কিন্তু হেতুৰ কাৰণে তুমি চেষ্টা কৰিব লাগিব নিজে গৰীব বুলি দুখীয়া বুলি মুজলুম বুলি গাঁৱত থাকা বুলি নিজকে যদি কেতিয়াবা ভাবা তেনলে এটো নহব তোমাৰ ওচৰত নাই বেলেগৰ ওচৰত আল্লাহ সুবহানাহু ওয়া তাআলা ৰাখি থৈ আছে তোমাৰ কাৰণে বেলেগ এজন উছলে বনাব তুমি যাব লাগিব হেতুৰ কাৰণে হে কাৰণে মই ষ্টুডেন্ট সকলক বিনম্ৰভাৱে অনুৰোধ কৰিম আমাৰ গাঁও অঞ্চলত যিসকল বসবাস কৰে মই কিন্তু এই ইমান ডাঙৰ এলিট ক্লাস ফ্যামিলিৰ পৰা আহা নাই আমি কৃষক সমাজৰ পৰা আহিছো আমি একেবাৰে দুখীয়া ঘৰৰ পৰা আহিছো গাঁৱৰ পৰা আহিছো হে কাৰণে ষ্টুডেন্ট সকলক অনুৰোধ কৰিম তোমালোকে নিজৰ ইচ্ছা আকাংক্ষা থাকিলে পইচাও আহি যায় ডিগ্ৰী আহিব যাব মান সন্মান আহিব মানুহেও সন্মান কৰিব তোমাৰ মাত্ৰ 3 পৰা 4 বা 5 বছৰ অলপ কষ্ট কৰিব লাগিব মই লাইফত বহুত কষ্ট কৰিছো মই কেতিয়াও কোৱা নাই কাকো বহুত কষ্ট কৰিছো সময় আহিলে কম এই কাৰণে অলপ কষ্ট আৰু অলপ চেষ্টা কৰি যোৱা নিজৰ লাজ হৰম অলপ এৰাব লাগিব তুমি আজি বেলেগৰ ওচৰত যাবা বা খুজি আনি তুমি পঢ়া-শুনা কৰিবা তুমি যেতিয়া সাকসেস হবা তেতিয়া সকলো বস্তু পাহৰি যাব মানুহে এই কাৰণে ষ্টুডেন্টক বিনম্ৰভাৱে অনুৰোধ কৰিম এতিয়াও সময় আছে 2 বছৰ 3 বছৰ বা 4 বছৰ ভালকৈ মেহনত কৰা মেট্ৰিক হাই সেকেন্ডাৰী ডিগ্ৰী ভালকৈ পঢ়া মাস্টাৰ ডিগ্ৰী পিছত অটোমেটিকলি হৈ যাব চাকৰিও পাই যাব মানুহেও সন্মান দিব এই কাৰণে সকলো ষ্টুডেন্টক সদায় হেকত মোৰ ফালৰ পৰা আকৌ বেষ্ট উইশেছ জনাইছো মই দোয়া কৰিম তোমালোকৰ ওপৰত বেষ্ট উইশেছ থাকিল সকলোৱে
আল্লাহ সুবহানাহু ওয়া তাআলা সফল কৰক আৰু সকলোকে ভাল কাম কৰাৰ কাৰণে তৌফিক দান কৰক। থ্যাংক ইউ ভেরি মাচ।